নতুন মালটো কি? এই নতুন মানে কোন? এই নতুন মালটো কি? গৌৰৱৰ চৰকাৰ আহিলে বৰঘৰত সোমাবগৈ মিয়া। নতুন বৰ অসম হৈ যাব। তাৰ মানে বাংলাদেশী মিয়া আমাৰ বৰ ঘৰত সোমাব আৰু আমি নতুন বৰ অসম কৰিম। গৌৰৱৰ বৰ অসমত মিয়াৰ বাদে আন কোনো নাথাকে। শংকৰদেৱৰ বৰ অসমখন মিয়াক গতাব নোৱাৰো। আৰে গৌৰৱ গগৈ ডাঙৰীয়া, আমাক নতুন বৰ অসম নালাগে, আমাক চুকাফা আৰু শংকৰদেৱৰ অসম লাগে। আৰু যেতিয়ালৈকে অসমীয়া মানুহৰ গাত শেষ বিন্দু তেজ থাকিব, তেতিয়ালৈকে নতুন বৰ অসম নহব। নতুন বৰ অসম নহব, আমি শংকৰদেৱ আৰু চুকাফাৰ বৰ অসম আমি নিৰ্মাণ কৰিম। গৌৰৱ গগৈত নতুন বৰ অসমলৈ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। এইকেইটা দিন কংগ্ৰেছৰ নেতাসকলে কয় যে আমি নতুন বৰ অসম গঢ়িম। নতুন মানে কি? আমিতো জানো শংকৰদেৱে বৰ অসম কৰিছিলে, হয়নে নহয়? জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। জাতিটোক একত্ৰিত কৰি বৰ অসম কোনে কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই। এফালে চুকাফাৰ বৰ অসম, এফালে শংকৰদেৱৰ বৰ অসম, আনফালে গৌৰৱ গগৈৰ নতুন বৰ অসম। এই নতুন মানে কোন? এই নতুন মালটো কি? হয়নে নহয়? পুৰণা বৰ অসমটো বুজি পাওঁ, য'ত জাতি জনগোষ্ঠী একেলগে আছে। বৰগীত হৈছে, লোকগীত হৈছে, বিহুগীত হৈছে, ৰাভা বড়ো মিচিং। আমিতো পুৰণতি বুজি পাওঁ, জোঙাল বলহু বুজি পাওঁ, চুকাফা বুজি পাওঁ, লাচিত বুজি পাওঁ, চিলাৰায় বুজি পাওঁ, জয়মতী বুজি পাওঁ, কনকলতা বুজি পাওঁ। এই নতুনটো কি? নতুনটো কোনোবাই বুজি পায় নেকি? নতুন মানে কি? পুৰণাখিনিতো আছোৱেই, আৰু নতুনকৈ বাংলাদেশীৰ লগত আমাক মিক্সিং কৰি দিব। নতুন বৰ অসম হৈ যাব। তাৰ মানে বাংলাদেশী মিয়া আমাৰ বৰ ঘৰত সোমাব আৰু আমি নতুন বৰ অসম কৰিম। আৰে গৌৰৱ গগৈ ডাঙৰীয়া, আমাক নতুন বৰ অসম নালাগে, আমাক চুকাফা আৰু শংকৰদেৱৰ অসম লাগে। আৰু যেতিয়ালৈকে অসমীয়া মানুহৰ গাত শেষ বিন্দু তেজ থাকিব, তেতিয়ালৈকে নতুন বৰ অসম নহব। নতুন বৰ অসম নহব, আমি শংকৰদেৱ আৰু চুকাফাৰ বৰ অসম আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধা ৰাইজ, যোৱা 2016 চনলৈকে অসমত এজিপিক বাদ দি 60-65 বছৰ কংগ্ৰেছে শাসন কৰিলে। এই বিজেপি আৰু এই নৰেন্দ্ৰ মোদী এইখন চৰকাৰ যদি 1960 চনত হ'লহেঁতেন, আজি অসমৰ এই দুৰ্দশা নহ'লহেঁতেন। আজি তেওঁলোকে কি কৰিলে? বৰপেটাত কোন আছিলে? পাটবাউসীত হৰিদেৱ, শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ। শংকৰদেৱে কীৰ্তন পুথিখন ৰচনা কৰিছিল পাটবাউসীত, আৰু তিনিওজনা গুৰু একেলগে আছিলে। বৰপেটা মেডিকেল কলেজ
গুৰুজনাৰ নামত হ'ব লাগিছিল নে ফকৰুদ্দিন আলী আহমেদৰ নামত হ'ব লাগিছিল আপোনালোকে কওকচোন য'ত গুৰুজনাই কীৰ্তন ৰচনা কৰিছিল জীৱনৰ আটাইতকৈ ডাঙৰ বেছি সময় তাত আছিল আজি বৰপেটাত মেডিকেল কলেজ কংগ্ৰেছৰ দিনত গুৰুজনাৰ নামত হ'ব লাগিছিল নে ফকৰুদ্দিন আলী আহমেদৰ নামত হ'ব লাগিছিল নাম দিলে ফকৰুদ্দিন আলী আহমেদ মই কেইদিনমান আগতে নামটো বদলাই দিলো নাম হ'ব বৰপেটা মেডিকেল কলেজ এতিয়া গৌৰৱ গগৈ মোক ধমকি দিয়ে চৰকাৰ আহিলে বোলে নামটো আৰু বদলাব মই বোলো গৌৰৱ গগৈ 7 জনমত কংগ্ৰেছৰ চৰকাৰ অসমত নাহে আহিব নেকি কংগ্ৰেছৰ চৰকাৰ